everyone, welcome to Career Class. So, আজি আমাৰ daily current affairs video to আৰম্ভ কৰা আগতে এইখিনিতে এটা important announcement আছিলে Career Class এ main specific এটা power pack package লৈ আনিছে যিহেতু APSC prelims already হৈ গল আৰু APSC tentative calendar অনুসৰি mains তেওঁলোকে conduct কৰিব জুন or জুলাই so সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব right so আমাৰ Career Class এ এইখিনি package লৈ আনা হৈছে যত main test series আপোনালোকে avail কৰিব পাৰিব at 7000 যত থাকিব 4খনকৈ papers per set 4খনকৈ paper থাকিব right আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে feedback খিনি লব পাৰিব right so আপোনালোকে কেনেকে test series টো লিখিছে কিমান attempt কৰিছে আৰু কি কি enhancementৰ প্ৰয়োজন গুটেখিনি feedback আপোনালোকে within 48 hours পাব লগতে means guidance এটাও লৈ আনা হৈছে so সম্পূৰ্ণ ৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000 ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত প্যাকেজ লৈ আনা হৈছে যত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব for 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট লব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছ খিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লও তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব for 4000 ৰাইট সো এই গুটি প্যাকেজ খিনি আপোনালোকৰ জেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট A very good morning to everyone. Good morning, ma'am. Good morning. আশা কৰো আপোনালোকৰ weekend ভালে ভালে গ'ল. Am I audible and visible to all of you now? Yes, ma'am. Okay, সকলোৱে মোক শুনি পাইছে ন? দেখি পাইছে? Yes, ma'am. Okay. Is my screen available to everyone? Screenখন সকলোৱে দেখি পাইছে? নোটটো দেখি পাইছে? দেখিছো, ma'am. Okay. আজি আমি বহুত ইন্টাৰেষ্টিং কনসেপ্ট কেইটামানৰ কথা আলোচনা কৰিম and that is going to be about growth and development. আমি economic growthৰ বিষয়ে কথা পাতিছিলো right economic growth হত আমি জুখিছিলো কিমান আমি monetarily বা আমি কিমান value of goods আৰু services produce কৰিছো GDP ৰ কথা পাতিছিলো right এতিয়া GDP টোত আমি কি পাওঁ এটা মূল্য পাওঁ right যেটো আমি rupees বা ডলাৰত আমি নিৰ্ধাৰণ কৰিব পাৰো কিন্তু এই GDP টোৱে বহু সময়ত আমাক বহুতখিনি বস্তু দেখুৱাই নিদিয়ে for example growth তো আমাৰ হৈ আছে কিন্তু আমাৰ দেখত বৈষম্য সেই দৰে বহুত বাঢ়ি আছে right inequality ইনকামৰ হ'ব পাৰে inequality genderer হ'ব পাৰে যে আমি growth কৰি আছো কিন্তু আমাৰ বহুত মহিলা আমাৰ দেখত পিছ পৰি আছে right মহিলাসকলৰ যি ধৰণে growth হ'ব লাগিছিলে হোৱা নাই ইনকাম সকলোৰে ইনকাম একে ধৰণৰ নহয় বহুত এনেকুৱা লোক আছে যে এতিয়াও দৰিদ্ৰতাৰ সীমাৰেখাৰ বহুত তলত আছে right বা এই বৰ্ডাৰ লাইনত বহুত আছে এটা ডাঙৰ এমাৰ্জেন্সি আহাৰ লগে লগে সেই ঘৰ মানুহ BPL লৈ গুচি যাব right so এনেকুৱা ধৰণৰ কিছুমান মানে আমাৰ কন্ডিশনছ আছে লগতে গ্ৰোথটোৱে আমাৰ কি নুবুজায় আমাৰ সাস্টেইনেবলি আমি ডেভেলপ কৰি আছে নে নাই মানে আমাৰ যিবিলাক নেচাৰেল ৰিসোৰ্সেস আছে যেনেকে আমাৰ ওয়াইল্ড লাইফ আছে মানে ওয়াইল্ড লাইফ আছে আমাৰ ফৰেষ্ট আছে এইখিনিক যদি আমি বহুত বেছি হাৰ্ম কৰি আমি গ্ৰোথ কৰি আছো লগতে বহুত বেছি নেচাৰেল ৰিসোৰ্সেস মাইনিং এটসেট্ৰা হৈ আছে তেনেহলে এই গ্ৰোথটো আমাৰ সাস্টেইনেবল হ'বনে বাৰু সাস্টেইনেবল মানে অকল এইটো আমি যেটো মানে এতিয়া আমাৰ বৰ্তমান প্ৰজন্মৰ কাৰণে এই গ্ৰোথটো নহয় ভৱিষ্যতৰ প্ৰজন্মকো এই গ্ৰোথটো দেখি পাব লাগিব তেওঁলোকেও সেই গ্ৰোথটোৰ এক্সপেৰিয়েন্স পাব লাগিব ৰাইট সো কি হয় গ্ৰোথটো যদি অকল আমি GDP ৰে
ক্যালকুলেট কৰো বা জিএনপি বা জিভিএ দি ক্যালকুলেট কৰো তেতিয়াহলে কি হয় কিছুমান বহুত মিসলিডিং আমি মেজারমেন্টসও পাব পাৰো কি হয় এটা মিসলিডিং মেজারমেন্টস বিলাক যে rising crime rates can lift GDP by raising expenditure on security, personnel and technology. এতিয়া যদি দেশত বহুত বেছি ক্রাইম হৈ আছে টেৰৰিষ্ট এক্টিভিটিজ হৈ আছে সো তাৰ কাৰণে আমি বহুত বেছি সেই সময়ত ডিফেন্স ৰিলেটেড বহুত আৰ্মছ আমি এমিউনিশনছ আমি বনাব পাৰো ৰাইট বা আমি ইয়াৰ কাৰণে এক্সপেন্সেস কৰিব পাৰো ৰাইট কিন্তু ই বুজায় নেকি আমাৰ ভ্যালু যথেষ্ট বাঢ়িব ইয়াৰ কাৰণে হয় নে নহয় কিন্তু ই আমাৰ দেশৰ এটা ভাল পিকচাৰ ঢাঙি ধৰে নে যদি আমাৰ দেশত ক্ৰাইম ৰেট বহুত বাঢ়ি গৈছে যদি আমাৰ দেশত টেৰৰিষ্ট এক্টিভিটিজ ইনসার্জেন্সিজ বহুত বাঢ়ি গৈছে সেই কাৰণে আমি বিভিন্ন ধৰণৰ সামগ্ৰী আৰ্মছ এমিউনিশনছ এটসেট্ৰা আমি খৰচ কৰি পেলাই আমি জিডিপি বঢ়াইছো ইজ দ্যাট আ গুড জিডিপি ইজ দ্যাট আ গুড গ্ৰোথ what is No, your ma'am. opinion সেইটোৱে আমাক এটা ভাল পিকচাৰ নিদিয়ে right so despite destruction wrought by oil spills it boosts GDP by as cleaning up adds to hiring and purchasing services and equipments এনেকুৱা হ'ব পাৰে disasters হ'ব পাৰে disasters কাৰণে আমি নতুন disasters manage কৰিব কাৰণে আমি নতুন মানুহ হায়াৰ কৰিছো হয়নে সো এইবিলাক বস্তু যিবিলাকে ধৰি লওক আমাৰ sustainable development but development as a whole holistic eta development jitu ami call holistic mane all round ঠিক আছে বা wholesome hole ki hoy wholesome mane ami etu bujo je jitue niki bele eta amak opokar nokore right holistic hole ami manuhor health to consider korim আমি সাস্টেইনেবিলিটি টু কনসিডার করিম আমি বিভিন্ন অন্য প্যারামিটারস বিলাকো কনসিডার করিম নট অনলি দ্য মনিটারি ভ্যালু অফ গুডস এন্ড সার্ভিসেস ঠিক আছে সো তার কারণে আমার কিছুমান অল্টারনেটিভ মেজার্স আছে আজি আমি অল্টারনেটিভ মেজার্স বিলাকৰ বিষয়ে আলোচনা কৰিম যেটো আমাৰ অকল কোয়ান্টিটেটিভ সাইডটো নেদেখায় কোয়ান্টিটেটিভ সাইড মানে যেটোক আমি অকল পইচাৰে জুখিব পাৰো বা বিভিন্ন মাপকাঠিৰে জুখিব পাৰো that is all quantitative to হল measurable কিছুমান এনেকুৱা বস্তু আছে যিখিনি আমি হঠাতে measure কৰিব নোৱাৰো কিন্তু ডেফিনেটলি তাৰ কিছুমান ইনডাইসেস থাকিব ইনডেক্স থাকিব ঠিক আছে কিন্তু হি আমাক একেখাৰতে তাৰ গ্ৰোথটো আমি কিমান গ্ৰোথ কৰিছো প্ৰগ্ৰেছ কৰিছো হি দেখাই নিদিব পাৰে For example, আমি human in development index or কথা পাতিব পাৰো inequality adjusted human in development index or কথা পাতিব পাৰো social progress index genuine progress index gross national happiness index green GDP ঠিক আছে ইয়াৰে ভিতৰত আপোনালোকে কিবা টাৰ্ম আগতে প্ৰিভিয়াসলি শুনিছে নেকি বাৰু yes এই কিটা টাৰ্মছৰ বিষয়ে আপোনালোকে আগতে কেতিয়াবা আপোনালোকৰ চিনাকি হৈছে নেকি yes or no Happiness index কথা শুনিছিলো আগতে হয় সেইদিনাখনি আমি এসে পঢ়ি আছিলো যে এসে চাই আছিলো ৰাইট তাতে এটা আমি ইকনমিৰ এখন এসে পাইছিলো প্ৰিভিয়াস এসে তাত কি কৈছে তাত সুধিছিলে যে whether GDP or gross national happiness is a better indicator of growth and development right so etu kotha ami sedinakhoni khunilu aru apnaloke HDR kotha huna nai neki baru human development index শুনিছো ma'am so ei bilak hoise কিছুমান parameters ji amar growth to kotha aru bhalkoi amak bujay ঠিক আছে ইয়াৰে ভিতৰত হিউম্যান ডেভেলপমেন্ট ইনডেক্সটো কি হয় আমি চাও হিউম্যান ডেভেলপমেন্ট ইনডেক্সটো কোনে পাবলিশ কৰে ইউনাইটেড নেশনস কি হয় এতিয়া what is ইউনাইটেড নেশনস ৰাষ্ট্ৰসংঘ ইয়াতে ৰাষ্ট্ৰসংঘটো হৈছে আমাৰ বিভিন্ন কান্ট্ৰিজ বিভিন্ন দেশ আমি একেলগে আহি পেলাই একত্ৰিত হৈ পেলাই আমি গ্লোবাল কিছুমান ডিসিশনস লওঁ গ্লোবাল মানে গোটেই পৃথিৱীৰ কাৰণে আমি একেলগে কিছুমান ডিসিশনস লওঁ ৰাইট
এই পাৰ্টিকুলাৰ ইনষ্টিটিউচনখন কেতিয়া আৰম্ভ হৈছিলে আপোনালোকে জানেনে বাৰু? বহুত ইম্পৰ্টেণ্ট এটা ইনষ্টিটিউচন। 1945, 24th October. Yes. After World War II. Very good. So, এই particular United Nations খনে আমাৰ দেশবিলাক আমি কেনেধৰণে পৰিচালনা কৰিব লাগে, আমি কোন দেশে আমাৰ গোটেই পৃথিৱীখন আগুৱাই লৈ যাব লাগে, কোনবিলাক পেৰামিটাৰ্স আমি লক্ষণীয়ভাৱে চাব লাগে, ঠিক আছে? সো এইটো এটা ইউনাইটেড নেশ্যনছৰে হিউমেন ডেভেলপমেন্ট ইনডেক্স, যিটো 1990 ডেভেলপ কৰা হৈছিলে। কোনে ডেভেলপ কৰিছিলে? পাকিস্তানী ইকনমিষ্ট মাহবুব আল হক, who was assisted by Amartya Sen. আমি পাকিস্তান আৰু ইণ্ডিয়াৰ এটা যুগলবন্দী দেখিবলৈ পাইছিলো এই হিউমেন ডেভেলপমেন্ট ইনডেক্সটো আমাৰ ওচৰলৈ লৈ আনোতে, ঠিক আছে? আৰু 1993 পৰা ইউনাইটেড নেশ্যনছে এই ইউনাইটেড নেশ্যনছ ডেভেলপমেন্ট প্ৰগ্ৰামৰ এনুৱেল ৰিপৰ্টত এই পাৰ্টিকুলাৰ ইনডেক্সটো পাব্লিছ কৰা হৈছে, ঠিক আছে? আপোনালোকৰ কেতিয়াবা প্ৰিলিমছত ইয়াৰ বিষয়ে কোৱেশ্চন আহিব পাৰে, সেইকাৰণে আপোনালোকে ভালদৰে শুনি থাকিব আৰু পাৰ্টিচিপেট কৰিব, ঠিক আছে? যে হিউমেন ডেভেলপমেন্ট ইনডেক্সত কোনবিলাক পেৰামিটাৰ্স, কোনবিলাক ডাইমেনশ্যনছ কনচিডাৰ কৰা হয়। এক হৈছে a long healthy life. প্ৰথম বস্তুতে কোনটোক দিয়া হৈছে? হেল্থ। আমি জিডিপি মেজাৰ কৰোতে হেল্থটো আমি কনচিডাৰ কৰিছিলো জানো? মানুহৰ আমি ভাৰতবৰ্ষত আমাৰ নাগৰিকসকলৰ স্বাস্থ্য কেনেকুৱা? নাই কৰা, ৰাইট? আমি টোটাল ভ্যালু অফ গুডছ এণ্ড সাৰ্ভিসেছ কৰিছিলো। আমাৰ তাত যদি বহুত বেমাৰী মানুহ আছে, আমি ভাল ইম্পৰ্টেণ্ট ক্ৰিটিকেল ইলনেছেছ বিলাক যদি আমি সলভ কৰিব পৰা নাই, সেই বস্তুবিলাক আমি দেখি পোৱা নাছিলো। সো এটা প্ৰথম যদি ডিফাৰেন্স জিডিপি আৰু আমাৰ HDI দেখিবলৈ পাইছো, সেইটো কি হৈছে? প্ৰথম পেৰামিটাৰটোৱে হৈছে a long healthy life measured by life expectancy at birth, ঠিক আছে? লাইফ এক্সপেক্টেন্সি এট বাৰ্থ মানে কি হয় এতিয়া? লাইফ এক্সপেক্টেন্সি এট বাৰ্থ মানে হৈছে এজন শিশু আমাৰ যেতিয়া জন্ম হয়, তেওঁ কিমান বছৰলৈকে জীয়াব তাৰ অনুমান এটা, লাইফ এক্সপেক্টেন্সি। এইটো কি বস্তু দি নিৰ্ধাৰণ কৰা হয়? আপোনালোকে এটা গেছ ৱৰ্ক কৰকচোন। আমি কেনেকৈ জানিব পাৰো এজন শিশু আমাৰ দেশত জন্ম লোৱাৰ লগে লগে যে এই শিশুজনৰ এভাৰেজ লাইফ স্পেন কিমান হ'ব পাৰে? কিহে ডিটাৰমাইন কৰিব কওকচোন? এনি গেছ? মাতৃগৰাকীৰ স্বাস্থ্য। Yes, মাতৃগৰাকীৰ স্বাস্থ্য, ভেৰি গুড। আৰু আমাৰ হেল্থ কেয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা ধৰণৰ আছে, হয়নে? আমাৰ হস্পিটেলছ বিলাক কেনেকুৱা ধৰণৰ হয়? আমাক যদি আমাৰ কিবা ধৰণৰ বেমাৰ আজাৰ হয়, আমি কেনেকুৱা ধৰণৰ হেল্থ সাৰ্ভিসেছ পাম? আমি ঔষধ পাতি যোগান কেনেকুৱা ধৰণৰ হয়, হয়নে? আমি কেনেকুৱা কণ্ডিশ্যনছত বাস কৰো, হয়নে নহয়? এইবিলাক বস্তুৱে আমাৰ লাইফ এক্সপেক্টেন্সিটো ডিটাৰমাইন কৰে। নেক্সট হৈছে নলেজ। এতিয়া আমি জিডিপিত নলেজটো মেজাৰ কৰিছিলো নে? আমাৰ নাগৰিকসকল কিমান বেছি জ্ঞানী, কিমান জ্ঞান আছে? নাই কৰা। সো সেইটো এটা অন্য এটা ডিফাৰেন্স বিটুইন জিডিপি এণ্ড HDI। এটা নলেজটো কেনেকুৱা ধৰণে মেজাৰ কৰা হয়? এডাল্ট লিটাৰেচি ৰেট মানে সাক্ষৰতা, কিমান আমাৰ মানুহে পঢ়িব লিখিব জানে, ৰাইট? আমাৰ দেশৰ সাক্ষৰতাৰ ক্ষেত্ৰত, লিটাৰেচি ক্ষেত্ৰত আমাৰ দেশত যদি আখৰকেইটা চিনি পায় আৰু আখৰকেইটা লিখিব জানে, তেতিয়া আমি লিটাৰেট বুলি কওঁ, ঠিক আছে? And the combined primary, secondary and tertiary gross enrollment ratio. Adult literacy rate to say are logote primary, secondary or tertiary level মানে একেবাৰে প্ৰাথমিক শিক্ষা, মধ্যমীয়া শিক্ষা, সেকেন্ডাৰী শিক্ষা এইখিনিত বা টাৰ্চিয়াৰী মানে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ এনৰোলমেন্ট ৰেচিঅ'টো কেনেকুৱা ধৰণৰ? এনৰোলমেন্ট মানে কিমান মানুহে এডমিশন লৈছে, এনৰোল কৰিছে, ঠিক আছে? নেক্সট হৈছে decent standard of living measured by gross domestic product per capita at purchasing power parity in US dollars. এইটো মানে কি হয়?
Standard of living. Standard of living to কেনেকৈ measure কৰা হৈছে? Gross domestic product per capita. Per capita মানে কি পাইছিলো আমি? Previous classes-ত আমি per capita ৰ কথা discuss কৰিছিলো. What is per capita? মুঠ জনমূৰি আয় per person income. Yes. যেতিয়া আমি গোটেই GDP টো আমাৰ যিমান জনসংখ্যা আছে তাৰ দ্বাৰা আমি ডিভাইড কৰি দিওঁ তেতিয়া আমি per capita income পাই যাওঁ। And purchasing power parity. Purchasing power parity টো কি হয় এতিয়া? প্ৰত্যেকটো মুদ্ৰাৰে purchasing power আছে। For example, rupeeৰ purchasing power আছে। মানে আপুনি যদি rupee 100 টকা বজাৰত লৈ যায় আপুনি কি সামগ্ৰী কি সাৰ্ভিসেস কিনিব পাৰিব এটো তাৰ purchasing power হয় ঠিক আছে ঠিক তেনে ধৰণে US dollar, Chinese yen, Chinese renminbi বা Japanese yen এই বিভিন্ন ধৰণৰ মুদ্ৰা বিলাকৰ নিজৰ purchasing power আছে ঠিক আছে So এই ক্ষেত্ৰত আমি কি পাওঁ যে gross domestic product টো আমি per capita হিচাপে উলিয়াই ললো তাৰ পিছত আমি সেইটোৰ gross domestic product per capita income for example ধৰি লওক আমাৰ দেশত per capita income কিমান হয় আমি যদি চালো যে 2000 টকা ঠিক আছে আৰু এই 2000 টকাৰে আমি কি সামগ্ৰী কি সুবিধা আমি ক্ৰয় কৰিব পাৰো বজাৰত যদি আমি ওলাই যাওঁ ঠিক আছে সো সেইটোৱে নিৰ্ধাৰণ কৰিব আমি আমাৰ স্ট্যান্ডার্ড অফ লিভিং কেনেকুৱা হয় মানে আমি নিজৰ জীৱন যাপন কোনটো স্ট্যান্ডার্ডত কৰি আছো আৰু প্ৰত্যেক বছৰে ইউনাইটেড নেশনসে এই লিষ্টখন উলিয়াই আৰু ৰেংক কৰে যিমান আমাৰ সমগ্ৰ দেশবিলাক আছে ইয়াৰ অনুসৰি আমাৰ দেশক এটা ৰেংক দিয়ে যেনেকৈ আপোনালোকে APSC পৰীক্ষা কাইলৈ ক্লিয়াৰ কৰিলে আপুনি এটা ৰেংক পাব right ঠিক তেনে ধৰণে ইউনাইটেড নেশনসে আমাৰ দেশক এটা ৰেংক দিয়ে প্ৰত্যেকখন দেশ যিমানখিনি দেশ ইউনাইটেড নেশনসৰ ওচৰত আছে লগত আছে সকলোকে এটা ৰেংক দিয়ে The 2010 Human Development Index came up for the first time with an inequality adjusted human development index which factors in inequalities in 3 basic dimensions of human development income, life expectancy, and education, and adjust the HDI accordingly. Tamani ki kole? কৈছে যে 2010 চনৰ পৰা এটা important concept লৈ আহিছে আমাৰ HDI টো 1993 পৰা আছে কিন্তু 2010 ত এটা নতুন concept আনিলে যে inequality adjustment কৰিলে inequality মানে বৈষম্য আমি ইজনে সিজনৰ পৰা কিমান বেছি difference আছে বা আমাৰ ডিফাৰেন্সটো কিমান ডাঙৰ এজন ব্যক্তি এজন ধনী ব্যক্তি বা ইজনৰ বেলেগ এজন ব্যক্তিৰ মাজত এজন দুখীয়া ব্যক্তিৰ মাজত কিমান পাৰ্থক্য আছে কিমান বৈষম্য আছে ঠিক আছে So 2010ত এই পাৰ্টিকুলাৰ ডিফাৰেন্সেস বিলাক আমি ইনকামৰ ক্ষেত্ৰত লাইফ এক্সপেক্টেন্সিৰ ক্ষেত্ৰত এডুকেশনৰ ক্ষেত্ৰত আমি উলিয়াবলৈ চেষ্টা কৰিলো আৰু তাৰ পিছত আমাৰ যেটো HDI আছে এই HDI টো আমি accordingly adjust কৰিবলৈ চেষ্টা কৰিছো কোনটো চনৰ পৰা 2010 চনৰ পৰা এতিয়া আমাৰ দেশৰ আমাৰ ভাৰতবৰ্ষৰ ইন্ডিয়ান ওভাৰভিউটো চাও ঠিক আছে এই ক্ষেত্ৰত আমাৰ দেশে কেনেকুৱা ধৰণৰ পাৰফৰ্ম কৰিছে India's average life expectancy reached 67.7 years in 2022 up from 62.7 years in the previous year. ঠিক আছে এতিয়া আপোনালোকে এটা ৰিজন দিব পাৰিবনে যে previous yearৰ পৰা আমাৰ পটককে লাইফ এক্সপেক্টেন্সি 62 ৰ পৰা 67 লৈকে কেনেকৈ বাঢ়িলে medical field of growth yes medical field of growth হ'ব পাৰে next and vaccination discovery কি কৈছে vaccination discovery vaccination ইয়াৰ এটা ইম্পৰ্টেন্ট ক্ৰাইটেৰিয়া আছিল আমাৰ কোভিডত যথেষ্ট মানুহৰ মৃত্যু হৈছিলে হয়নে সেইটো কাৰণে আমাৰ লাইফ এক্সপেক্টেন্সি যথেষ্ট কমি গৈছিলে আৰু বৰ্তমান আমি এটা সময়ত আমি 72 ইয়াৰ্ছৰ লৈকেও পাইছিলো কোনোবা এটা সময়ত ঠিক আছে সো এই ইয়াৰ্ছটো আমি সময় বাঢ়ি গৈ আছে যেতিয়া নেকি আমি হেলথ ইনফ্ৰাষ্ট্ৰাকচাৰত আমি ইনভেস্ট কৰিছো আমি মেডিসিনস আমাৰ কাৰণে সুলভ মূল্যত আমি আনিব পাৰিছো ঠিক আছে কিন্তু কোভিডৰ সময়ত আমাৰ যথেষ্ট এইটোৱে এটা ডাঙৰ মানে ইম্প্যাক্ট পেলাইছিলে যেটো কাৰণে এটো কমি গৈছিলে এই পাৰ্টিকুলাৰ যেটো ভ্যালু আছে যেটো ইয়াৰ্স আছে আপোনালোকে মনত ৰাখিব
ন্যানো নোটত এইখিনি বস্তু যাব লাগিব ঠিক আছে Gross national income per capita has surged, marking a 6.3% increase over the span of 12 months. So, gross national income to Amar Parhise. National income mane ami pohislu ki hoy? Amar citizens bilake kiman income kori ase, right? And also expected years of schooling o bahise, reaching 12.6 per individual. Aro amar dekhe 2022 sonot total HDI score kiman paise 0.644. It is also very important আপোনালোকে note down কৰি লব নেপাহৰিব আপোনালোকৰ answers বিলাকত এইবিলাক ধুনীয়া ধুনীয়া information প্ৰকাশ পাব লাগে ঠিক আছে positioning it at 134 out of 193 countries in the UN 2023-24 report. So, our dekhor rank to saisene kota somi 134. Is that a good rank to be in? Ami to bisor ponsom fifth standard or aso nohoy fifth rank or aso kihot. Jodi ami GDP wise calculate kuru tenehole ami fifth rank or aso ne? Yes or no? Yes, আমি ma'am. বিচাৰি আছো এই ফিফথ ৰেংকৰ পৰা থাৰ্ড পজিশনলৈ যাবলে কিন্তু আমি আমাৰ ৰেংক HDI চাওকচোন কেনেকুৱা হয় is that a good picture definitely not No. this categorizes India in the medium development human development definitely আমি poor development index ত নাই কিন্তু আমি যথেষ্ট ইমপ্ৰুভ কৰিব লগিয়া আছে With India's HDI in 1990 standing at 0.434, আমাৰ এতিয়াৰ যিমান দূৰলৈকে আমি আহিছো এইটো এটা পজিটিভ চেঞ্জ ডেফিনেটলি কৰে আমি 48% আমাৰ ইনক্ৰিজ আমি দেখিবলৈ পাইছো 1990s ৰ পৰা ঠিক আছে এই ক্ষেত্ৰত there is a 9.1 year increase in the life expectancy at birth, a rise from 4.6 years in the expected years of schooling, and an increase in 3.8 years in the mean years of schooling. So, ajir dinot jodi amar 67 hoy, ami jete start koresilu 1990, hetu 9 বছৰ increase koribo parilu. ঠিক আছে আৰু বৰ্তমান আমি মানে expected schooling আৰু যিমান পৰিমাণটো আছে সেইটো আমি ইনক্ৰিজ কৰিব পাৰিছো কিন্তু আমি বৰ্তমান কিহত এতিয়াও ফেস কৰি আছো ট্ৰাবলস জেন্ডাৰ ইনইকুৱালিটি আমাৰ জেন্ডাৰ ইনইকুৱালিটি ইনডেক্সটো আমি বহুত ভাল কৰিব পৰা নাই যদিও নেকি আমি গ্লোবাল এভাৰেজ টু সাম এক্সটেন্ট ক্ৰস কৰিছো ঠিক আছে over on the GRI gross Gender Inequality Index list which evaluates countries based on reproductive health, empowerment, labor market participation. India ranks 108 out of 166 countries in 2022. Gender Inequality Index মনত ৰাখিব আপোনালোকে কোন কেইটা ফ্যাক্টৰস ইনক্লুড কৰে আমাৰ মহিলাসকলৰ ৰিপ্ৰডাক্টিভ হেলথ আমি কিমান মহিলাসকলক জেন্ডাৰ এম্পাৱাৰমেন্ট কৰিব পাৰিছো আৰু লেবাৰ ফোৰ্স পাৰ্টিসিপেশন তেওঁলোকে কিমান মহিলা আমাৰ ওলাই আহিছে এজ কাম লাগে বুলি মাৰ্কেটত ওলাই আহিছে ঠিক আছে এইবিলাক বস্তুটো আমি যথেষ্ট ইনক্ৰিজ কৰিছো যদিও আমি যিমান ইকোনমিক গ্ৰোথ কৰিছো সেই অনুসৰি আমি HDI টো গ্ৰো কিন্তু কৰিব পৰা নাই ঠিক আছে যদিও নেকি প্ৰিভিয়াসলি আমি 1993 পৰা এতিয়ালৈকে যথেষ্টখিনি গ্ৰোথ আমি দেখিবলৈ পাইছো বা ডেভেলপমেন্ট আমি দেখিবলৈ পাইছো কিন্তু ইয়াৰ ক্ষেত্ৰত যদি আমি ইণ্ডিয়াৰ নেইবাৰ কেইজনমানৰ লগত আমি নিজকে কম্পেয়াৰ কৰো তেতিয়া দেখো যে শ্ৰীলংকা has been ranked much ahead at 78 China has been ranked at 75 both categorized under high human development category so amar usor suburia Sri Lanka amak surpass korise as developed category ঠিক আছে high human development index হিচাপে ইনডেক্সত তেওঁলোকে থিয় দিব পাৰিছে ঠিক আছে আৰু লগতে Bhutan India also ranks below Bhutan which stands at 125 and Bangladesh which is in 129 position আমি বাংলাদেশী বুলি কই হাহু কিন্তু আপোনালোকে যদি চাই Bangladesh is at a better position than India Bhutan Bangladesh Sri Lanka এইবিলাক কান্ট্ৰিজতকে
তলত আমি হিউম্যান ডেভেলপমেন্ট ইন্ডেক্সত আছো ঠিক আছে Nepal in 146 and Pakistan in 164 have been ranked lower than India ঠিক আছে মনত থাকিবনে এইখিনি আপোনালোকৰ এতিয়া ইণ্ডিয়াৰ হিউম্যান ডেভেলপমেন্ট ইন্ডেক্সত আমি কোনটো ৰেংকত আছো 134 Yes. আৰু gender inequality indexত আমি কোনটো ৰেংকত আছো 108 ঠিক আছে আৰু আমাতকৈ বেটাৰ আমাৰ ওচৰ চুবুৰীয়া নেইবাৰ্স কোনে কোনে কৰি আছে Bhutan, Bangladesh, আৰু Sri Lanka. Yes, Bhutan, Bangladesh, Sri Lanka and China have been doing better than us ঠিক আছে Next, আহিলো আমি অন্য এটা indicator that is genuine progress indicator. Redefining progress is a think tank. Redefining progress বুলি এটা think tank আছে USA যি কৈছে যে আমি better এটা measure আনিব লাগে আমি national progressৰ কাৰণে আৰু তাৰ কাৰণে তেওঁলোকে genuine progress indicator আনিছে য'ত তেওঁলোকে অকল GDP calculate কৰাতে অকল ব্যস্ত হৈ থকা নাই তেওঁলোকে অন্য কিছুমান বস্তু কনসিডাৰ কৰিছে যেনেকৈ বায়োডাইভাৰ্চিটি লছ আমি যেতিয়া ধৰি লওক আমি ৰাস্তা এটা বনাইছো আমি নতুনকৈ বহুত হাইৱেজ বনাইছো আমাৰ অসমত বা বহুত হাইৱেজ আমি কি কৰিছো ডেভেলপ কৰিছো বা ইনক্ৰিজ কৰিছো কেপাসিটি এতিয়া তাৰ সাইডত থকা আমি গছ বহুত কাটি দিছো এই গছবিলাকত এজোপা গছত অকল এই স্পেচেছটোকে কটা নাই তাত থকা বহুত বাৰ্ডছ থাকিব পাৰে ইয়াতে হয়নে তেওঁলোকৰ হ্যাবিটেটটো কাটিলো তাৰ পিছত ইয়াত বহুত ফৰেষ্ট ফ্লাৱাৰ্স থাকিব পাৰে অৰ্কিডছ থাকিব পাৰে বা ইনসেক্ট থাকিব পাৰে বহুত ধৰণৰ বেলেগ জীৱ-জন্তু থাকিব পাৰে ৰাইট সো সেইবিলাকো কিন্তু আমি যেতিয়া নষ্ট কৰিছো জিডিপি যেতিয়া ইনক্ৰিজ কৰিবৰ কাৰণে সেইখিনি আমি কনসিডাৰ কৰা নাই কিন্তু ই আমাৰ ওভাৰঅল হেলথ অফ দ্য কান্ট্ৰি যথেষ্টখিনি ইয়াৰ প্ৰভাৱ পেলাই সো genuine progress indicator এই particular মানে factors বিলাক যেনেকৈ biodiversity loss resource depletion আমি coal iron aluminium এইবিলাক যিমানখিনি আমি কি কৰিছো extract কৰিছো আমাৰ মাটিৰ পৰা নেচাৰেল ৰিসোৰ্সৰ পৰা এইখিনি যিমানখিনি আমি ডিপ্লিট কৰিছো পলিউশন কিমান কৰিছো ফাৰ্মল্যান্ড কিমান আমাৰ লস হৈছে ওয়েটল্যান্ড কিমান লস হৈছে ওজন কিমান আমি ডিপ্লিট কৰিছো আৰু কিমান ক্ৰাইম ফ্যামিলি ব্ৰেকডাউন হৈছে এই গোটেইখিনি বস্তু জেনুইন প্ৰগ্ৰেছ ইন্ডিকেটৰত আমাৰ কনসিডাৰ কৰা হয় সো জিডিপি টোৱে আমাৰ গোটেইখিনি হলিস্টিক গ্ৰোথ বা হলিস্টিক ডেভেলপমেন্টৰ অকল গোটেই বস্তুখিনি দিয়া নহয় বেলেগ কিছুমান আমাৰ মানে প্যাৰামিটাৰ্স আছে বেলেগ কিছুমান আমাৰ জুখমাখ আছে যি আমাক ইন্ডিকেট কৰে আমাৰ কেনেকুৱা ধৰণৰ ডেভেলপমেন্ট আমি কৰি আছো ঠিক আছে So next is a social progress index similar to GPI which is genuine progress indicator এইটো কি কয় social progressত কি কয় it includes social and environmental factor যে আমি কিমান পৰস্পৰৰ মাজত আমাৰ ট্ৰাষ্ট আছে আমি কিমান ধুনিয়াকৈ আমি ইজনে সিজনৰ লগত মিলি আমি যাব পাৰো ঠিক আছে সো এই ইন্ডেক্সটো পাবলিশ কৰিছিলে এটা নন প্ৰফিট সোশ্যাল প্ৰগ্ৰেছ ইম্পাৰেটিভ and is based on the writings of Amartya Sen and Joseph Stiglitz ঠিক আছে আৰু এই পাৰ্টিকুলাৰ সোশ্যাল প্ৰগ্ৰেছ ইন্ডেক্সটোত কি aspect cover কৰা হয় basic human needs আমি খাব পাইছো নে নাই shelter আমাৰ আছে নে নাই ঠিক আছে জিডিপি এইবিলাক বস্তু কনসিডাৰ কৰে নে আমি কৰিছিলো নে নাই কৰা ৰাইট টোটাল এটা নাম্বাৰৰ ওপৰতহে টোটাল ভ্যালু অফ গুডস এন্ড প্ৰডাক্টসতহে আমি সন্তুষ্ট আছিলো ইন আ পাৰ্টিকুলাৰ ইয়াৰ কিন্তু এইবিলাক ইন্ডাইসেস বা এইবিলাক যিবিলাক HBI হওক এইবিলাক ইন্ডেক্সেস বিলাকে আমাক এটা বেটাৰ পিকচাৰ দাঙি ধৰে আমাৰ হিউম্যান কেপাসিটিটো আমি কিমান ইনক্ৰিজ কৰিব পাৰিছো আমি কিমান ভালদৰে আমি থকাৰ আমি ব্যৱস্থা আমি আনি দিব পাৰিছো সো human needs foundations of well-being opportunity আমাৰ কিমান আছে যে আমি এই দেশত জন্ম হোৱাৰ লগে লগে আমি কোনবিলাক সেক্টৰত কাম কৰিব পৰা ইনকাম আৰ্ন কৰিব পৰা আমাৰ opportunities আছে বা আমি যিমানখিনি ক্ৰিয়েটিভ হয় আমাৰ যি ট্যালেন্ট আছে এই ট্যালেন্টখিনি আমি কিমান দূৰলৈকে লৈ গৈ আমি earn কৰিব পাৰো right
So opportunities খিনিও আমাৰ social progress indicator cover কৰে ইয়াৰ basic বস্তু কিবিলাক cover কৰে health sanitation personal safety ecosystem আমাৰ মানে আমাৰ প্ৰাকৃতিক আমাৰ যিটো system আছে সেইখিনি কেনেকুৱা ধৰণৰ চলি আছে shelter আমি থাকিবলৈ ঘৰ পাইছো নে নাই আমি ভাল শিক্ষা পাইছো নে নাই আমাৰ individual rights বিলাক আমাৰ way of life যদি আমি বেলেগ বেলেগে ৰাখো তাত আমি ভালদৰে মেম আপোনাৰ মাতটো ব্ৰেক হৈ আহিছে গতি কৰিব পাৰিছো নে নাই ইনক্লুশন যে প্ৰত্যেকজনকে আমি ইনক্লুড কৰি পেলাই গ্ৰোথটো হৈছে নে নাই Yes, ma'am. Yes, ma'am. Am I audible now? Yes, ma'am. এটা ব্রেক হয়েছে নাকি? নাই হোৱা, ma'am. Okay. So social progress index to not only আমাৰ মানে GDP calculate কৰে আৰু কিছুমান বস্তু আমি ইয়াৰ পৰা দেখিবলৈ পাওঁ যে আমি basic needs আমাৰ fulfill কিমান হৈছে আমি সকলোৱে কিমান opportunities পাইছো আমাৰ basic shelter health sanitation কিমান sanitation মানে কিমান আমি স্বচ্ছভাৱে আমি থাকিব পাৰিছো right so স্বচ্ছতাত যথেষ্ট আমাৰ ভাল আমি ডেভেলপমেন্ট দেখিবলৈ পাইছো right আমি বহুত বিলাক villages বহুত বিলাক জেগা আমি ODF কৰিব পাৰিছো open defecation free right so বা আমাৰ খোৱা পানী ব্যৱস্থা স্বচ্ছ শুদ্ধ পানী আমি কিমান খাবলৈ পাইছো আমি কেনেকুৱা ধৰণৰ মানে সাফা পৰিবেশ এটাত থাকিব পাৰিছো right personal safety আমি নিজৰ সুৰক্ষা কিমান পাইছো আমি নিজৰ অধিকাৰখিনি সাব্যস্ত কিমান কৰিব পাৰিছো টলাৰেন্স আৰু ইনক্লুশন আমি নিজৰ কলা সংস্কৃতি বা নিজৰ way of life আমি চলাবলে কাৰোবাৰ পৰা অসুবিধা পাইছো নে বেলেগৰ পৰা আমি সহাৰি পাইছো সহযোগিতা পাইছো ইনক্লুশন যে আমি বৈষম্যতাটো কিমান দূৰ কৰিব পাৰিছো আৰু সকলোকে কিমান আমি লগত লৈ আমি গ্ৰোথটো দেখিবলৈ পাইছো ঠিক আছে দেখিছেনে এতিয়া এইবিলাক প্যাৰামিটাৰ্স আমাক বেটাৰ পিকচাৰ দিয়ে দেন দ্য জিডিপি অকল আমাক তাৰ মেজাৰমেন্টটো হে দিয়ে ৰাইট কিন্তু এইবিলাক বস্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় যাতে আমি নিজৰ লাইফটো হলিষ্টিকেলি অল ৰাউণ্ড মেনাৰত আমি চাব পাৰো নেক্সট এইটো আহিলে আমি যিটো বস্তু আমাৰ এসেট পাইছিলো গ্ৰছ নেশ্যনেল হ্যাপিনেস তো কি হয় এতিয়া এটা একটা more holistic term হয় then gross national product যেটো কোনে কইন কৰিছিলে প্ৰথমতে ভুটানৰ former king জিংমে সিংয়ে ওয়াংচুক ঠিক আছে এইটোৱে নৰ্মেল ইকোনমিক গ্ৰোথতকে আমাৰ বেটাৰ কিছুমান আৰু ডাইমেনশনস লৈ আনে যেনেকে ইকুইটেবল এণ্ড সাস্টেইনেবল সোশিও ইকোনমিক ডেভেলপমেন্ট এতিয়া অকল আমি যেনেকে দেখিলো যে আমাৰ গ্লোবাল ৰেংকত আমি fifth largest economy কিন্তু আমি HDI 134 লগতে সোশিও ইকোনমিক ডেভেলপমেন্ট যেটো নেকি আমাৰ HDI টো কনসিডাৰ কৰা হোৱা নাই মেবি সোশিও ইকোনমিক ডেভেলপমেন্ট মানে আমাৰ সোসাইটিটো holistically আমি কিমান ডেভেলপ কৰিব পাৰিছো ইকুইটেবলি যে আমি বৈষম্যতা দূৰ কৰি সকলোকে লগত লৈ কিমান দূৰ আগবাঢ়িব পাৰিছো নিজৰ সংস্কৃতি কলা সংস্কৃতি কিমান আমি প্ৰিজাৰ্ভ কৰিব পাৰিছো কনজাৰ্ভ কৰিব পাৰিছো ধৰি ৰাখিব পাৰিছো আৰু প্ৰমোট কৰিব পাৰিছো লগতে আমাৰ নেচাৰেল এনভায়ৰনমেন্ট আৰু গুড গভৰ্নেন্স তো আমি বেলেগ ক'তো দেখাই নাছিলো ইট ইজ গ্ৰছ নেশ্যনেল হ্যাপিনেস য'ত আমি গুড গভৰ্নেন্স টো ইম্পৰ্টেন্স দিছো গুড গভৰ্নেন্সত কি বস্তু আহে আমি গভৰ্নেন্স পঢ়োতে পাইছিলো can you tell me accountability yes and স্বচ্ছতা participatory and কিমান তাৎক্ষণিকভাৱে আমি সাৰ্ভিসেস বিলাক পাইছো ৰেসপন্সিবল and responsive manneৰত আমি পাইছো হয়নে কিমান আমি নন কৰাপ্ট মেনাৰত আমাৰ গভৰ্নমেন্টখন ফাংচন কৰিছে হয়নে এটা দেখিছেনে এইবিলাক ইনডেক্সেছত অকল গ্ৰছ ডমেষ্টিক প্ৰডাক্টতে তেওঁলোকে এইবিলাক যিবিলাক মানে প্যাৰামিটাৰ্স আছে তাতে অকল সেইটোতে সীমাবদ্ধ হৈ থকা নাই লগতে এটা হ্যাপিনেস ইনডেক্স আছে ওয়ার্ল্ড হ্যাপিনেস ইনডেক্স যেটো ইউনাইটেড নেশন সাস্টেইনেবল ডেভেলপমেন্ট সলিউশন নেটৱৰ্কে লৈ আনিছে আৰু এইটো the first world happiness in report was released in 2012 আৰু ইয়াত 156 countries of তেওঁলোকৰ happiness levelত জোখা হৈছে
ঠিক আছে সো গ্ৰছ নেশ্যনেল হ্যাপিনেছ আমাৰ ভূটানৰ পৰা আহিছিলে আৰু হ্যাপিনেছ ৰিপৰ্ট বা হ্যাপিনেছ ইনডেক্সটো কোনে আনিছে ইউনাইটেড নেশ্যনছে আনিছে ইউনাইটেড নেশ্যন সাস্টেইনেবল ডেভেলপমেন্ট সলিউশনছ নেটৱৰ্কে আনিছে ঠিক আছে ইয়াত ক'ৰ পৰা ইনস্পায়াৰ হৈছে এই ভূটানে যে গ্ৰছ নেশ্যনেল হ্যাপিনেছটো উলিয়ালে তাৰ পৰা ইনস্পায়াৰ্ড হৈছে ঠিক আছে 2012ত ইয়াৰ পৰা আহিছে আৰু 6 কি ভেৰিয়েবলছত আমাৰ ৱেলবিংটো ডিসাইড কৰা হয় ইনকাম কিমান আমি কৰিছো লাইফ এক্সপেক্টেন্সি আমাৰ কিমান হেলদি লাইফ এক্সপেক্টেন্সি কিমান অকল কিমান দিন জীয়াইছো নহয় কিমান ভালকৈ জীয়াইছো কিমান হেলদি মেনাৰত জীয়াইছো সোশ্যাল সাপোর্ট কিমান আছে গভৰ্ণমেণ্টে আমাক সোসাইটিটো কিমান সাপোর্ট কৰিছে কিয়াৰ কাৰণে ফ্ৰীডম কিমান আছে আমাৰ লিবাৰ্টি কিমান আছে আমি নিজৰ মতে কাম কৰিব পৰা অধিকাৰ কিমান আছে আমাৰ ঠিক আছে ট্ৰাষ্ট ইজনে সিজনৰ প্ৰতি পৰস্পৰৰ প্ৰতি আমাৰ কিমান বিশ্বাস আছে জেনাৰসিটি মানে হৈছে কাইণ্ডনেছ বা আমি কিমান দিব পৰা ক্ষমতা আমাৰ আছে ঠিক আছে সো ইয়াতে আমি কি দেখিবলৈ পাওঁ যে অকল পইচাটোৱে সকলো নহয় যি এটা পিকচাৰ হে দেখায় আমাক অন্য বহুত বিলাক প্যাৰামিটাৰ্স আছে যিখিনি বস্তুৱে আমাৰ সঠিকভাৱে আমাৰ সোসাইটি গোটেই আমাৰ সমাজৰ ৱেলবিংটোৰ কথা চিন্তা কৰে বা আমাক দৰ্শায় Indian states and happiness. Madhya Pradesh became the first state to set a happiness department. Madhya Pradesh had a happiness department to anise. Andhra Pradesh was the second state to do so. Madhya Pradesh set up Anand department made up by the members for working in the areas of culture, society, psychology, and academia. It started happiness festivals, helping people to be happy through folk music, dance, singing, drama, sports, traditional activities. It has also created Anand clubs for people to form self-help groups in the local communities where skills to live a happy life could be taught, shared among members. Etya, ami jodi increase holue, ami third largest economy holue, jodi ami amar dekhor nagorik hokolok sukhi koribo para nai, ভাল হেলথ দিব পৰা নাই ভাল শেল্টাৰ দিব পৰা নাই আমি বৈষম্যতা দূৰ কৰিব পৰা নাই আমি জেন্ডাৰ ইনইকুৱালিটি দূৰ কৰিব পৰা নাই তেতিয়া আমি সঠিক মাত্ৰাত আমি মানে ডেভেলপ কৰিছো বুলি আমি ক'ব নোৱাৰো এই ক্ষেত্ৰত আপোনালোকে ধুনীয়া বেষ্ট প্ৰেক্টিসেস আৰু এক্সাম্পলস দিব পাৰে মধ্য প্ৰদেশ আৰু আন্ধ্ৰ প্ৰদেশৰ ঠিক আছে য'ত তেওঁলোকে এই পাৰ্টিকুলাৰ প্যাৰামিটাৰ্স বিলাক আমাৰ কালচাৰ ডেভেলপ কৰাৰ ক্ষেত্ৰত এডুকেশ্যন আৰু হ্যাপি লাইফ এটা কনসিডাৰ কৰিছে ঠিক আছে it placed India in the 144th position etia world happiness index position to apni saukson is it better than HDI yes or no No, ma'am. absolutely not amar 134 asile aru tatkeo beshi beya amar world happiness index amar number 2 right so etu eta bahut চিন্তনীয় বিষয় যেটো আমি কনসিডার কৰিব লাগে আৰু মধ্য প্ৰদেশৰ নিচিনা কিছুমান আমি কাম মেবি কৰিব লাগে ইয়াৰ লগতে OECD হৈছে অৰ্গানাইজেশ্যন ফৰ ইকনমিক কোঅপাৰেচন এণ্ড ডেভেলপমেন্ট বুলি এটা ক্লাব হয় ক্লাব মানে কি হৈছে একেলগে ৰিচ কান্ট্ৰিজ বিলাকে আহি পেলাই এটা অৰ্গানাইজেশ্যন বনাইছে ৰিচ মানে ধনী কান্ট্ৰিজ খিনিয়ে ঠিক আছে আৰু তেখেতসকলে এটা ৱেলবিং ইনডেক্স এটা আনিছে বেটাৰ লাইফ ইনডেক্স এটা য'ত তেখেতসকলে 11টা ডাইমেনশনছ আনিছে হাউচিং জবস কমিউনিটি সোশ্যাল সাপোর্ট আৰু নেটৱৰ্ক কেনেকুৱা ধৰণৰ এডুকেশ্যন এনভাইৰনমেন্ট গভৰ্নেন্স ঠিক আছে হেলথ লাইফ স্যাটিসফ্যাকশন কিমান আছে আমাৰ সেফটি কিমান আছে ওয়ার্ক লাইফ ব্যালেন্সও তাৰ ভিতৰতে আনিছে ৰাইট আৰু আহিছে আমাৰ নেক্সট বস্তুটো হৈছে গ্ৰীন জিডিপি টো কি হয় গ্ৰীন জিডিপি টো হৈছে আমাৰ আমি যে ইকনমিক গ্ৰোথ কৰিছো তাৰ লগতে আমাৰ এনভাইৰনমেন্টৰ ওপৰত কিমান কনসিকুৱেন্স আহিছে কিমান আমি যদি ৰাস্তাটো বনাওতে আমি গছজোপা কাটিছো গ্ৰীন জিডিপিত সেই বস্তুটো ক্যালকুলেট হ'ব ঠিক আছে এইটোৱে এটা বেটাৰ পিকচাৰ দিয়ে আমি জিডিপি টো আমি গ্ৰোথটো আসলে কিমান ভালদৰে বা সাস্টেইনেবলি কৰি আছো 2004 চাইনা এটা অ্যাটেম্প্ট কৰিছিলে যে নিজৰ জিডিপি ইনডেক্সটো গ্ৰীন জিডিপিত ক্যালকুলেট কৰিব কিন্তু পিছত হেতু তেওঁলোকে এৰি দিয়ে কাৰণ কি তেওঁলোকৰ জিডিপি টো বহুত কমাই আনিলে ঠিক আছে নেচাৰেল ৰিসোৰ্সেস একাউন্টিং এণ্ড গ্ৰীন জিডিপি আৰু নেচাৰেল ৰিসোৰ্সেস বিলাকৰ একাউন্টিং যে আমি কিমান
সাস্টেইনেবলি ডেভেলপ কৰিব পাৰিছো আমাৰ বায়োডাইভাৰ্চিটি হৈছে 1 স্কয়াৰ মিটাৰত যদি আপুনি চাই বা 1 স্কয়াৰ কিলোমিটাৰত আপুনি যদি চাই এটা প্লট অফ ল্যান্ড চাই তাত কিমান বেছি স্পিচিছ আমি দেখিবলৈ পাওঁ স্পিচিছ ৰিচনেছত আমাৰ ইণ্ডিয়া বহুত ভাল আমি এনেকুৱা এটা ক্লাইমেটিক কণ্ডিশ্যনত আছো য'ত আমাৰ বহুত আমি ইনসেক্টৰ প্ৰজাতিবিলাক বহুত দেখিবলৈ পাওঁ মানে গছ-গছনিৰ প্ৰজাতি এনিমেলছৰ প্ৰজাতি বহুত আছে ৰাইট কিন্তু আমি যিমানে আমি মানে এই পৃথিৱীখনৰ এই ইকুৱেটৰৰ ওচৰত যি বাস কৰে আমি স্পিচিছ বেছিকৈ দেখিবলৈ পাওঁ যিমানে আমি পোলাৰ ৰিজনছৰ ফালে গতি কৰো এই স্পিচিছ ৰিচনেছটো কমি আহে ঠিক আছে যেহেতু ইণ্ডিয়া এখন ট্ৰপিক্যাল বা সাবট্ৰপিক্যাল কান্ট্ৰি বুলি আমি ক'ব পাৰো ইয়াত আমি বায়োডাইভাৰ্চিটি যথেষ্ট দেখিবলৈ পাওঁ কিন্তু একেটা সময়তে আমি এইটো কথা চিন্তা কৰিব লাগিব যে আমি জিডিপিৰ লগে লগে এই যেটো ইমান ধুনীয়া এটা আপুনি যদি কাজিৰঙাত গুচি যায় কাজিৰঙাত আপুনি ইমান ধুনীয়া বাৰ্ড স্পিচিছ দেখিবলৈ পাব এনিমেল স্পিচিছ দেখিব পাব সাৰ্পেন্ট স্পিচিছ দেখিবলৈ পাব হয়নে ৰেপটাইলছৰ স্পিচিছ দেখিবলৈ পাব সো এইটো কাৰণে পসিবল হৈছে কাৰণ কি তাত আমি কাজিৰঙাখন যেনেকে আছে তেনেকে থাকিব দিছো ৰাইট সো সেইদৰে আমি এপ্ৰোপ্ৰিয়েট মেজাৰ্স ল'ব লাগিব যাতে আমি ডেভেলপ গ্ৰোথৰ লগে লগে আমি এই যিবিলাক ধুনীয়া আমাৰ স্পিচিছ ৰিচনেছ আছে বা বায়োডাইভাৰ্চিটি আছে সেইটো আমি কনজাৰ্ভ কৰিব পাৰো তাৰ কাৰণে নেশ্যনেল বায়োডাইভাৰ্চিটি একচন প্লানটো হাতত লোৱা হৈছিলে মিনিষ্ট্ৰি অফ এনভাইৰনমেন্টে 2008 চনৰ পৰা য'ত আমি কনসিডাৰ কৰিছো আমাৰ কিমান বায়োডাইভাৰ্চিটি আছে আৰু কিমান আমি সেইখিনি ধৰি ৰাখিব পাৰিছো নেক্সট হৈছে বিগ মেক ইনডেক্স মেক হৈছে মেকডনাল্ডছৰ কথাটো পাতিছে ইয়াত ঠিক আছে এটোত কিহৰ কথা ডিসকাস কৰিছে যে আমাৰ পাৰচেজিং পাৱাৰ কিমান হয় ঠিক আছে পাৰচেজিং পাৱাৰ অকনমান আগতে আমি বুজিছিলো পাৰচেজিং পাৱাৰ কিহৰ থাকে মুদ্ৰাবিলাকৰ থাকে মানে মানিৰ থাকে ফৰ এক্সাম্পল ইউএছ ডলাৰৰ আপুনি যদি US dollar $2 আপুনি যদি আমেৰিকাত লৈ যায় $2 ভ্যালু অলমোস্ট আপোনাৰ 900 rupees হ'ব ৰাইট ইণ্ডিয়ান rupees হ'ব আপুনি $2 যদি আমেৰিকাত লৈ যায় আপুনি কিমান বস্তু ঘৰলৈ লৈ আনিব পাৰিব আৰু 900 টকা আমাৰ ইণ্ডিয়াত যদি লৈ যায় আপুনি কিমান পইচা ঘৰলৈ লৈ আনিব পাৰিব ঠিক আছে সো ইয়াত আপুনি ডিফাৰেন্স দেখিবলৈ পাবনে একেই হ'ব বাৰু ব্যৱস্থা কওকচোন ডিফাৰেন্স থাকিব কিয় ডিফাৰেন্স থাকিব কিবা ৰিজন ভ্যালুটো ডিফাৰেন্ট হ'ব কিয় কাৰণ কি আমাৰ ইয়াত ফৰ এক্সাম্পল ভেজিটেবলছ সস্তা হ'ব পাৰে কিয় সস্তা হ'ব পাৰে আমাৰ ইয়াত দেশত লেবাৰৰ দাম কম হয়নে বেছি লেবাৰ ইয়াত ইজিলি উপলব্ধ হয়নে আমাৰ ইয়াত বাকিবিলাক যিমান ইনগ্ৰেডিয়েন্টছ আছে বা ইনপুটছ আছে কম হয় দেন কম্পেয়াৰ্ড টু USA ৰাইট সো এই বিভিন্ন ধৰণৰ প্যাৰামিটাৰ্স যিবিলাক আছে যিটো কাৰণত আমাৰ purchasing power of money with respect to Indian rupee and when we compare it to US dollar তাত আমি যথেষ্ট ডিফাৰেন্স দেখিবলৈ পাওঁ ঠিক আছে সো purchasing power parity হৈছে য'ত any two currencies between Indian rupee for example and US dollar আমি purchasing কিমান ভ্যাৰাইটি অফ প্ৰডাক্টস আমি আনিবলৈ পাৰো বা আমি কিমান স্পেসিফিক ভ্যাৰাইটি টু ইয়াতে বিগ মেক ইনডেক্সত কি কৰিছে যে hamburgers sold by McDonald's called Big Mac in America and Maharaja Burger in India. ঠিক আছে কিমান আমি ক্ৰয় কৰিব পাৰো আমি ইণ্ডিয়ান ডলাৰ আমেৰিকান ডলাৰত কিমান ক্ৰয় কৰিব পাৰো আৰু ইণ্ডিয়ান ৰুপিত কিমান কৰিব পাৰো আৰু ইয়াৰ তাৰ ডিফাৰেন্সটো কিমান আহি যায় 20-25 rupees per dollar. Thus, the rupee as its exchange value is seen to be grossly undervalued. আমি purchasing power to consider নকৰো যেতিয়া আমি এই যেটো exchange rate আমি consider কৰো এটা $1 around 85 rupees নে কিমান rupees হৈছে right so এইটোৱে সঠিক আমাক এটা পিকচাৰ দাঙি ধৰে right so এই বস্তুটো purchasing power parity টোৱে আমাক উলিয়াই আনে য'ত আমি দেশবিলাক অকল numbers of GDP value in dollars যেটা আমি consider কৰো সেইটোৱে আমাক গোটেই পিকচাৰটো উলিয়াই আনে এতিয়া এই ক্ষেত্ৰতে based on criteria like GDP যিমান আমি আনিছো
ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, HDI, ইনফ্ৰাষ্ট্ৰাকচাৰ, ষ্টেণ্ডাৰ্ড অফ লিভিং, এই গোটেইখিনি ক্ৰাইটেৰিয়া লৈ পেলাই এখন দেশ কিমান ডেভেলপ হৈছে সেই দেশখন আমি যেনেকে 2047লৈকে আমি এটা গোল লৈছো ইণ্ডিয়াৰ কাৰণে লৈছোনে ক'ব পাৰিবনে কি হয় সেই গোলটো বাজেটত এবাৰ কৈছিলে আমাক ফাইনেন্স মিনিষ্টাৰে কি গোল লৈছো আমি 2047লৈকে আমি ডেভেলপড ইকনমি হিচাপে থিয় দিব পাৰিব লাগিব ঠিক আছে এতিয়া তাৰমানে এতিয়া আমি কি হয় এতিয়া আমি কোনটো স্তৰত আছো Developing. ডেভেলপিং ঠিক আছে এটা কোনটো প্যাৰামিটাৰত আমাক ডেভেলপ বা ডেভেলপিং বুলি কোৱা হয় আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কেনেকুৱা আমাৰ HDI কেনেকুৱা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা ষ্টেণ্ডাৰ্ড অফ লিভিং কেনেকুৱা অকল জিডিপি লৈ পেলাই এখন দেশক ডেভেলপ বা ডেভেলপিং বুলি কনসিডাৰ কৰা নহয় ঠিক আছে ইয়াৰে এটা এক্সাম্পল হৈছে যে গালফ কান্ট্ৰি কিছুমানৰ জিডিপি বহুত বেছি গালফ কান্ট্ৰিজ মানে এই ওয়েস্ট এছিয়াত আমি কিছুমান কান্ট্ৰিজ পাওঁ ৰাইট তাৰ জিডিপি বহুত বেছি কিন্তু তেওঁলোকে ডেভেলপড ক্যাটাগৰীত এতিয়া আহিব পৰা নাই ঠিক আছে so developed countries ot ki hoy they have a post industrial economy service sector to developed hoy ঠিক আছে and forms a predominant portion of GDP jitur likhe ami goti nischoy korisu bharatborkhoi a developing country or a underdeveloped country have an underdeveloped industrial and infrastructural base though there may be pockets of development low HDI jeneke amar bharatborkhor HDI jothesto kom হয়নে এই কারণে আমি বর্তমান সময়টো ডেভেলপিং ক্যাটাগরিত আমি পড়ো যদি আমি 5th লার্জেস্ট ইকোনমি হয় লো স্ট্যান্ডার্ড অফ লিভিং হাই ডেমোগ্রাফিক গ্রোথ এন্ড সো অন ঠিক আছে যেটো হাই পপুলেশন গ্রোথ এইবিলাক বস্তু হৈছে যেটো নেকি আমাক ডেভেলপড ইকোনমিৰ হোৱাৰ পৰা বঞ্চিত কৰিছে ঠিক আছে সো ইয়াৰ ক্ষেত্ৰত ওয়ার্ল্ড ব্যাংকে এটা ক্রাইটেরিয়া আনিছে যে per capita income high per capita income on আমি high কি দেখিবলৈ পাও normally আমি দেখিবলৈ পাও তাতে তেওঁলোকে developed countries বিলাক বেছিকৈ high income countries হয় high income যাৰ 2000 আমি যদি US ডলাৰত চাও per capita income $12,225 হয় সেইবিলাক high income countries হয় এটা high income country হলে ডেভেলপ কান্ট্ৰি হ'ব নেকি নহবও পাৰে ঠিক আছে ডেভেলপড হ'বলে আমি এই কিটা প্যাৰামিটাৰস দেখিবলৈ পালো এই প্যাৰামিটাৰস কিটা আপোনালোকে ন্যানো নোটত ধৰি ৰাখিব লিখি ৰাখিব ঠিক আছে সাৰ্ভিস সেক্টৰ যত ডেভেলপড হয় ঠিক আছে যে মানে জি জিডিপি কন্ট্ৰিবিউট কৰে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন যত বেছি HDI যত বেছি ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্টেণ্ডাৰ্ড অফ লিভিং এইবিলাক বস্তু বেছি সো গালফ কান্ট্ৰিজ বহুত আছে যি হাই ইনকাম কান্ট্ৰিজ হয় কিন্তু ডেভেলপড নহবও পাৰে ঠিক আছে আৰু লিষ্ট ডেভেলপড কান্ট্ৰিজ কোনবিলাক হয় যাৰ per capita income $1,000 কি কম হিউম্যান ৰিসোর্স what weakness আছে low levels of nutrition malnutrition আমি দেখিবলৈ পাওঁ health infrastructure নাই education নাই literacy নাই economic vulnerability আছে যে agricultural production and instability আছে ঠিক আছে ট্ৰেডিশনাল methods of বেছিকৈ produce কৰা হয় merchandise export concentration handicap of economic smallness and percentage of population displaced by natural disasters এইবিলাক ক্রাইটেরিয়াৰ অনুসৰি এখন দেশক least developed economy বুলি কনসিডাৰ কৰা হয় ডেভেলপড ইকোনমি কোনবিলাক হয় যত আমি অকনমান আগতে কনসিডাৰ কৰিলো আৰু যেবিলাক দেশক আমি least developed বুলি কওঁ সেই least development states বিলাকত এই পাৰ্টিকুলাৰ কনসিডাৰেশন বিলাক হয় ঠিক আছে এতিয়া আজি আপোনালোকে বুজি পালেনে ডেভেলপড ইকোনমি কোনবিলাক হয় ডেভেলপিং কোনবিলাক হয় আৰু জিডিপি এটোৱে যে গুটেই আমাৰ গ্ৰোথটো বা ডেভেলপমেন্টটো আমাৰ এটা ভাল পিকচাৰ দাঙি নধৰে মানে হলিস্টিক পিকচাৰ এটা দাঙি ধৰে তাত আমি পাব্লিক গুডস বিলাকৰো কনসিডাৰেশনটো আহে পাব্লিক গুডস কোনবিলাক হয় যিবিলাক বস্তু আপোনালোকে ইউজ কৰিলে বেলেগ এজন মানুহে ইউজ কৰাৰ সমান কেপাসিটি ৰাখে private goods apni jodi eta private property eta ase for example apnar ghor apnar home to apnar private property hoy yat sokolue ahi pelai yate involve hobo paribone thakibo paribone noare
right? এতিয়া পাব্লিক গুডছ বিলাক আমাৰ দেশত কিমান আছে কিমান নাই এইবিলাকৰ পৰাও আমি কি কৰিব পাৰো এটা কনসিডাৰ কৰিব পাৰো যে আমাৰ দেশখন কোন দিশে আগুৱাই গৈছে ঠিক আছে আৰু তাৰ পিছত কিছুমান মেৰিট গুডছ আছে ডিমেৰিট গুডছ আছে যিখিনি বস্তুৱে আমি গুডছ বিলাক কনসিডাৰ কৰো total value of goods and services কিন্তু জিডিপিত এই ডিমেৰিট গুডছ বিলাকে এটা ভাল পিকচাৰ দাঙি নধৰিব পাৰে আমি যদি বেছিকৈ আৰ্মছ প্ৰডিউচ কৰি আছো বেছিকৈ ওয়াইন প্ৰডিউচ কৰি আছো বা এলকহল প্ৰডিউচ কৰি আছো হয়নে বেছিকৈ যদি আমি cigarettes produce কৰি আছো মাদক দ্ৰব্য produce কৰি আছো যিটোৱে নেকি overall public health to কোনো ধৰণৰ অৰিহণা নযোগায় বা আমাৰ দেশৰ কাৰণে ফাইনেল এটা আউটপুটত এটা আনহেলদি কনজিউমাৰ বিহেভিয়াৰ হে দেখিবলৈ পোৱা যায় ঠিক আছে সো তাৰ কাৰণে আমাৰ দেশে কি কৰিছে জিএসটি sin goods বুলি কৈছে আৰু sin goods বিলাকত জিএসটি ইনক্ৰিজ কৰি দিছে যাতে এইবিলাক মানুহে ইনসেন্টিভাইজ নহয় খাবৰ কাৰণে সো আজিৰ ডিসকাশনটো আপোনালোকৰ আই হোপ আপোনালোকে ফ্ৰুটফুল পালে যে আপোনালোকে ডিফাৰেন্স ক্যাৰি আউট কৰিব পাৰিলে যে জিডিপি ক্যালকুলেশনটোৱে আমাৰ ইকোনমিক গ্ৰোথটোৱে অলৱেজ ইকোনমিক ডেভেলপমেন্টৰ পিকচাৰটো দাঙি নধৰে সো এটা ধুনীয়া আনসাৰ আপোনালোকে লিখিব আজি মই দি দিছো আপোনালোকক কোৱেশ্চনটো what are the loopholes that economic growth measured by GDP carries what are the alternative measures that present a better picture of development illustrate 15 marks কাৰণে আপোনালোকে লিখিব ঠিক আছে কোৱেশ্চনটো সকলোৱে দেখি পাইছে Yes, ma'am. ওকে সো যিখিনি বস্তু আমি আজি পঢ়িলো ইয়াত যথেষ্টখিনি আপোনালোকে ডেটাও পালে যিখিনি আপোনালোকে সুইটেবলি যেতিয়া আপোনালোকে ইউজ এনসাৰ লিখিব আপোনালোকে ইউজ কৰিব পাৰিব ঠিক আছে আৰু আপোনালোকক কেইজন মানে মোক পঠিয়াইছে আপোনালোকৰ এনসাৰ্স বিলাক যে মই অইল সিডছৰ ক্ষেত্ৰত ইণ্ডিয়াৰ পজিশন বা ৰাইচ প্ৰডাকশন এটসেট্ৰা বিভিন্ন ধৰণৰ মই ইন্ডাইসেস বিলাক কিমান ৰেংকত ইন্ডিয়া আছে আপোনালোকক পঠিয়াবলৈ কৈছিলো যিসকলে পঠিওৱা নাই কাইন্ডলি সেন্ড ইট টু মি ওকে these are very important when it comes to your answer writing okay so thank you so much for joining today's class I hope that it was a very fruitful class and wish you a very productive and a beautiful day ahead